নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো আজি হৈছে দেওবাৰ, আজি হৈছে 9 জুন। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদৰ শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব একাধিক দেশৰ প্ৰধান, উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল, ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুক, মৰিচাছ আৰু মালদ্বীপৰ প্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে। দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদৰ শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰাৰ বাবে ইতিমধ্যে দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। 9 জুনত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত শপত ল'ব মোদীয়ে, অৰ্থাৎ আজি হৈছে 9 জুন। প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। শপত গ্ৰহণৰ পূৰ্বে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধা জনোৱা হ'ব। সূত্ৰৰ খবৰ অনুসৰি দেওবাৰে সন্ধিয়া 7:15 বজাত শপত ল'ব প্ৰধানমন্ত্ৰীয়ে। বিজেপি সূত্ৰৰ খবৰ, শপত গ্ৰহণৰ অনুষ্ঠানৰ পিছতে সভাপতি JP নাড্ডাই সহযোগীসকলক লৈ এক নৈশ ভোজনৰ আয়োজন কৰিছে বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত 400 পাৰৰ শ্লোগান দিছিল যদিও 240খন আসনতে স্তব্ধ হৈছিল বিজেপিৰ বিজয় ৰথ। সেই হিচাপত সংখ্যাগৰিষ্ঠতাৰ বাবে আৰু 32খন আসনৰ প্ৰয়োজন হয় তেওঁলোকক, আৰু সেইবাবে বিজেপিয়ে নিৰ্ভৰ কৰিব লগা হৈছে TDPৰ 16খন, JDUৰ 12খন, একনাথ সিন্ধে শিৱসেনাৰ 7খন আৰু চিৰাগ পাছোৱানৰ লোক জনশক্তি পাৰ্টীৰ ৰাম বিলাসৰ 5খন আসনৰ ওপৰত। ইয়াৰ ফলত স্বাভাৱিকতে সহযোগী দলসমূহৰ সৈতে মন্ত্ৰিত্বৰ দৰ দাম কৰিব লাগিব বুলি উল্লেখ কৰিছে। জনাইছোঁ তাৰ পিছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ। মোদী চৰকাৰৰ শপত গ্ৰহণৰ পিছতে চৰকাৰী কৰ্মচাৰীলৈ আহি গ'ল ভাল খবৰ। চৰকাৰে ল'ব পাৰে ডাঙৰ সিদ্ধান্ত। কি সিদ্ধান্ত ল'ব মই সবিশেষ জনাই আছোঁ। শপত গ্ৰহণৰ পূৰ্বে 8 পে কমিশ্যনৰ সন্দৰ্ভত চৰ্চালৈ আহিছে। দায়িত্ব লৈছে মোদী চৰকাৰে। দেশত 8 পে কমিশ্যন কাৰ্যকৰী কৰিব নেকি? 8 পে কমিশ্যন কাৰ্যকৰী কৰাৰ পিছতে চৰকাৰ কৰ্মচাৰী দৰমহা বহুগুণ বৃদ্ধি পাব। কেন্দ্ৰীয় দৰমহা আয়োগ সাধাৰণতে 10 বছৰ মূৰে মূৰে পে কমিশ্যন গঠন কৰে। কেন্দ্ৰীয় চৰকাৰে 1/1/2016 পৰা কাৰ্যকৰী হোৱাকৈ 7ম দৰমহা পৰামৰ্শ কাৰ্যকৰী কৰিছিল, আৰু এতিয়া 2016 পূৰ্বে চৰকাৰী চাকৰিয়ালসকলে 8 পে কমিশ্যন কাৰ্যকৰী কৰাৰ লৈ চিন্তা চৰ্চা আৰম্ভ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে আগন্তুক কাৰ্যকালীন অধিৱেশনত 8 পে কমিশ্যন সন্দৰ্ভত মোদী চৰকাৰে আলোচনা কৰিব পাৰে। অৱশ্যে ইয়াৰ বাবে এতিয়াও কোনো দিন নিৰ্ধাৰণ কৰা হোৱা নাই, কিন্তু অতি শীঘ্ৰে আলোচনা হ'ব বুলি আশা কৰা হৈছে।